মোৰ এই অমৰাগুটিৰ নিচিনা চকুকেইটা আগত লৈ মই আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। বোলো ইলেকশ্যনত ডিউটি কৰি আজিলে মোৰ চকু ৰঙাই পৰি থাকিল। পিছে দেখাব খবৰে নাই। আজি মায়ে ক'লে তই দেখা নহ'লে ঘৰতে নোসোমাবি। সেই বুলি বেজীৰ ভয়ত অকলে হস্পিটেল নোযোৱা চলিটোৱে আজি হস্পিটেল যাব ওলাইছো। আৰু ৰাস্তাত ওলালে এই পকা ৰ'দটোৱে মোক খাই পেলাই। আজিকালিৰ বতৰৰ মহিমা একো ধৰিব নোৱাৰি। একদম মোৰ এক্সৰ নিচিনা। কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে একো পাত্তা নাই। এতিয়া হস্পিটেলটো পালো, কিন্তু হস্পিটেলৰ ভিতৰতহে ভিডিঅ' কৰিব বৰ বেয়া লাগে। সেইবাবে মই এইখিনিৰ পৰা আপোনালোকক নেদেখাও। ৰ'ব ভিতৰৰ পৰা আহি আকৌ দেখাম, কিন্তু মই ভিতৰত চকুটো দেখাই আহো কিবা হৈছে কি নাই। ফাইনেলি দেখালো দিয়ক, কিন্তু মই ভাবিছিলো কিবা বেলেগ দিব। এইফালে আই ড্ৰপছে 5টামান দিছে। এতিয়া বাকীকেইটা মই কিনি আনিব লাগিব। ডাইৰেক্ট বেমাৰৰ পৰা একদম প্ৰেজেণ্ট দেখা পাই হতভম্ব নহ'ব। মানে সেইটো দিনতে আছিল। এতিয়া আমি গধূলি এখন বিয়াত যাব ওলাইছো, মোৰ লগৰটো আৰু মই। এইফালে প্ৰেজেণ্ট পাতি কিনি ৰেডি, কিন্তু এইফালে যাবলৈহে ওলাওঁতে দেখিলো বতৰ আনিছে একদম ক'লা কৰি। হে প্ৰভু, অলপ দিন আগতেহে উঠিছিলো জ্বৰৰ পৰা, এইফালে নিভিজালে ৰক্ষা আৰু। বাৰু কোনোমতে বিয়া পালো দে আহি নিভিজাকৈ। আৰু আজি